students, welcome to my class. আজি অনুশীলনী 6.2 আলোচনা কৰিম। Question number 1 সোৱা মই ফটোটো দি দিছো। Question number 1 ৰ কি আছিল দুটা চিত্ৰ দিয়া আছে 1 আৰু 2 ত 1 ত D parallel to BC এতিয়া 1 ৰ পৰা EC উলিয়াব লাগে আৰু 2 ৰ পৰা উলিয়াব লাগে AD। এতিয়া চাবা দিয়া আছে কি ফাৰ্স্টটো কৰিছো মই DE parallel to BC হয়। এতিয়া আমি উপপাদ্য 6.1 ত পাইছিলো যে থেলছ থিওৰেমত আমি পাইছিলো আগৰ ভিডিওটোত মই বুজাইছিলো তোমালোকক যে কি এটা ত্ৰিভুজৰ এডাল ৰেখাৰ সমান্তৰালকৈ যদি আমি এডাল ৰেখা আকো আন দুটা বাহুক কটাকৈ তেতিয়া হলে সেই আন দুটা বাহুক কি কৰে ৰেখাডালে সমান অনুপাতত ভাগ কৰে। মানে D parallel to BC হলে কি হ'ব AD by DB equal to হ'ব AE by EC। এটো হৈছে উপপাদ্য 6.1 ৰ মতে। এতিয়া AD আৰু DB ৰ মান আমি বহাই দিম, A ৰ মান বহাই দিম, আমাক উলিয়াবলৈ দিছে EC হয়। চাবা AD বহাই দিলো, DB বহাই দিম, AE বহাই দিম, EC উলিয়াম। এতিয়া AD কিমান দিয়া আছিলে 1.5, DB দিয়া আছিলে 3, হেদৰে AE দিয়া আছিলে 1, EC আমি নাজানো। এতিয়া আমি কি কৰিম বজ্ৰৰ গুণন ক্ৰস মাল্টিপ্লাই কৰিম আমি 1.5 into EC equal to কি হ'ব 1 into 3 মানে 3 implies EC equal to আমি কি পাম 3 ডিভাইড কৰিম 1.5 হয়। এতিয়া 1.5 এ 3 ডিভাইড কৰিলে কি পাই 2 গতিকে আমি EC পাই গলো 2 সেন্টিমিটাৰ হয়। এতিয়া ৰোমান 2 টো চাবা ৰোমান 2 ত একেদৰে আমি কৰিব লাগিব। D parallel to BC এটাকে কি হ'ব থিওৰেম 6.1 ৰ মতে AD by DB equal to AE by EC। এবাৰ আমাৰ ইয়াত কি দিয়া নাই AD দিয়া নাই AD লিখিম আমি ডিভাইডেড বাই DB দিয়া আছে 7.2 equal to AE দিয়া আছে 1.8 আৰু EC দিয়া আছে 5.4 আগৰটো দৰে ক্ৰস মাল্টিপ্লাই কৰা 5.4 into AD তাহলে 5.4 into AD কিমান হ'ব 1.8 into 7.2 implies AD equal to কিমান হ'ব 1.8 into 7.2 divided by 5.4 divided by 5.4 এতিয়া 18 যদি আমি 54 ক ডিভাইড কৰো কেবাৰ যায় তিনিবাৰ তিনিয়ে এবাৰ কি হক কৰিম আমি 7.2 কৰিলে কেবাৰ যাব 3 দুগুণ 6 এক থাকিব 3 4 গুণ 12 মানে 2.4 তাহলে AD আমি কিমান পাই গলো 2.4 সেন্টিমিটাৰ হল। Question number 1 is finished. Next question number 2 Triangle PQR or PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু প্ৰতিটোৰে ক্ষেত্ৰত EF parallel to QR হয়নে উল্লেখ কৰিব লাগে। এতিয়া যদি parallel হয় তেহলে কি হ'ব বাহুগিটা সমান অনুপাতত ভাগ হ'ব। এতিয়া আমি অনুপাতটো উলিয়াম অনুপাতটো উলিয়ালে যদি সমান হয় P by EQ equal to যদি PF by FR হয় তেতিয়া হলে EF parallel to QR হয় নহলে নহয়। আমি ট্ৰায়াঙ্গেলটো আঁকি লৈছো সুবিধাৰ কাৰণে PQR তে QR ৰ প্যাৰেলাল কি আঁকিবলৈ কৈছে EF হয়।
ইয়াত পি এৰ মান দিয়া আছে, ই কিউ দিয়া আছে, পি এফ দিয়া আছে আৰু এফ আৰ দিয়া আছে। যদি ই এফ পেৰেলেল টু কিউ আৰ হয় তেতিয়াহ'লে কি হ'ব লাগিব? একৰ্ডিং টু দ্য থিয়ৰেম 6.1 থেলছ থিয়ৰেম PPT যিদৰে তোমালোকে কোৱা, যেনেদৰে সুবিধা হয় তেনেদৰে ক'বা। সেই উপপাদ্যটো অনুসৰি আমি কি পাইছিলোঁ? যদি তৃতীয় বাহুৰ সমান্তৰাল হয় তেতিয়াহ'লে আন দুটা বাহুক সমান অনুপাতত ভাগ কৰে। পি ডিভাইডেড বাই ই কিউ ইকুৱেল টু হ'ব পি এফ ডিভাইডেড বাই এফ আৰ। যদি পেৰেলেল হয়, এতিয়া পেৰেলেল হয় নে নহয় আমি অনুপাতকেইটা উলিয়ালে ক'ব পাৰিম একৰ্ডিং টু দ্য থিয়ৰেম 6.1। এতিয়া আমি পি এৰ মান বহাম, ই কিউ বহাম, পি এফ বহাম, এফ আৰ বহাম। পি আমাক কিমান দিয়া আছে? 3.9। ই কিউ দিয়া আছে 3। সেইদৰে পি এফ দিয়া আছে এতিয়া পি বাই ই কিউ আমি উলিয়াই ল'লোঁ 3.9 ডিভাইডেড বাই 3। এইটো কেঞ্চেল যাব, ডিভাইড হ'ব। 3 আমি 3.9ক কেইবাৰ যাব? 1.3। তেনেদৰে পি এফ বাই এফ আৰ উলিয়াম। পি এফ কিমান দিয়া আছিলে? 3.6 ডিভাইডেড বাই 2.4। এতিয়া চাবা অনুপাতটো সমান দেখিছানে? নিশ্চয় নহয়। গতিকে কি হ'ব? 3 আমি যদি ডিভাইড কৰোঁ 1.3 হয়। এতেকে আমি লিখিব পাৰিম, ইয়াক মই 2ৰে ডিভাইড কৰিছোঁ 1.2 পাইছোঁ, 1.8 তাৰমানে 18/12 হ'ব এটা অনুপাত, আৰু এটা হৈছে 1.3। এইটো আমি 18/12 আকৌ ডিভাইড কৰিব পৰা। গতিকে পি বাই ই কিউ নট ইকুৱেল টু পি এফ বাই এফ আৰ। এতেকে কি হ'ব? ই এফ পেৰেলেল টু কিউ আৰ নহয়, ই এফ নট পেৰেলেল টু কিউ আৰ বা ই এফ পেৰেলেল টু কিউ আৰ নহয়। সেইদৰে আমি ৰোমান 2টো কৰিম। ৰোমান 2 আছিলে পি দিয়া আছে 4 চেণ্টিমিটাৰ, কিউ ই 4.5, পি এফ 8, আৰ এফ 9। পি বাই ই কিউ আমাৰ কিমান হ'ব? 4/4.5। পি এফ বাই আৰ এফ বা এফ আৰ কিমান হ'ব? 8/9। 8ক আমি 2ৰে ডিভাইড কৰিম, 9ক 2ৰে ডিভাইড কৰিম, কিমান যাব? 4/4.5। দুইটা ইকুৱেল পালোঁ। এতেকে কি হ'ব? পি বাই ই কিউ ইকুৱেল টু পি এফ বাই এফ আৰ। এফ আৰ implies ই এফ পেৰেলেল টু কিউ আৰ। ইয়াত সমান্তৰাল হয়। নেক্সট ৰোমান 3, ইয়াত দিয়া আছে পি কিউ 1.28 চেণ্টিমিটাৰ, দিয়া আছে পি আৰ 2.656 চেণ্টিমিটাৰ, পি ই দিয়া আছে 0.18 চেণ্টিমিটাৰ। এতিয়া আমি কি উলিয়াই ল'ম? ই কিউ উলিয়াই ল'ম। ই কিউ উলিয়াবলৈ আমি কি কৰিব লাগিব? পি কিউৰ পৰা পি মাইনাছ কৰিব লাগিব, মানে 1.28 মাইনাছ 0.18 ইকুৱেল টু হ'ব 1.1। নেক্সট আমি এফ আৰো নাই দিয়া, আমাক এফ আৰ নাই দিয়া, কিন্তু কি দিয়া আছে? পি আৰ দিয়া আছে আৰু ই এফ দিয়া আছে, পি আৰ দিয়া আছে। গতিকে এফ আৰ আমি কেনেকৈ উলিয়াম? পি আৰৰ পৰা আমি কি মাইনাছ কৰিম?
পি আৰৰ পৰা আমি পি এফ মাইনাছ কৰিম পি এফ দিয়া আছিলে 0.36 গতিকে আমি পি কি পালোঁ পি বাই ই কিউ ইকুৱেল টু পালোঁ 0.18 ডিভাইডেড বাই 1.1 নেক্সট পি এফ বাই এফ আৰ পালোঁ পি এফ দিয়া আছিলে লিখা নাই তোমালোকে লিখি ল'বা পি এফ দিয়া আছিলে 0.36 ডিভাইডেড বাই 2.2 এতিয়া পি এফ বাই এফ আৰক যদি আমি 2ৰে ডিভাইড কৰোঁ দুইটাকে ওপৰ তলত কিমান পাম 0.36ক 2ৰে ডিভাইড কৰিলে হ'ব 0.18 2.2ক ডিভাইড কৰিলে হ'ব 1.1 0.18 divided by 1.1 same ratio এটাকে কি লিখিব পাৰিম PE by EQ equal to PF by FR এটাকে এইবাৰ আমি কি পালো EF parallel to QR হয় Next, question number 3 ले जाम question number 3 तो मैं फोटो लगाई दिसो चित्र 6.18 जदि LM parallel to CB আৰু LN parallel to CD प्रमाण কৰিব লাগে AM by AB equal to AN by AD এতিয়া LM parallel to CB আমি তেতিয়াহলে triangle কি লম ABC triangle ABC চোৱা LM parallel to CB দিছে উপপাদ্য 6.1 এ আমি ব্যৱহাৰ কৰিম তেতিয়াহলে আমি কি লিখিব পাৰিম m by mb equal to al by lc according to theorem 6.1 next হেদৰে আকৌ triangle ACD দিয়া আছে LN parallel to CD triangle ACD সাবা কি দিয়া আছে তোমালোকে ফিগাৰটো চাই লবা চিত্ৰ 6.18 তাত দিয়া আছে কি দিয়া আছে এবাৰ LN parallel to CD LN যদি CD parallel হয় তেতিয়াহলে আমি কি লিখিব পাৰিম তেতিয়া আমি লিখিব পাৰিম এটো given যে L by LC equal to N by ND according to the theorem 6.1 L by LC equal to N by ND right এতিয়া সাবা এটো পালো আমি question 2 আগৰটো আছিল 1 তে 1 আৰু 2 1 to ডিবল থাকি গল আমি এটো নাম্বাৰিং কৰি ললো 1 1 আৰু 2 দুইটা AL by LC হৈতে সমান AM by MB AL by LC হৈতে সমান আৰু AN by ND AL by LC হৈতে সমান এটাকে আমি কি লিখিব পাৰিম AM by MB equal to AN by ND এতিয়া আমি কি কৰিম সোয়া AM by MB আছিলে আমি ওপৰলে MB টো দি দিলো উল্টাই দিলো মানে এটো লিখিব পাৰিম MB by AM equal to N by ND আছিলে আমি ND টো ওপৰলে লৈ গলো ডিভাইডেড বাই AN উল্টাই দিব পাৰিম আমি ৰেশিওবোৰ সমান হলে আমি উল্টাব পাৰিম এতিয়া দুইফালে আমি 1 প্লাস কৰি দিম AM MB by AM plus 1 হিফালে ND by AN plus 1 যেতিয়া দুইফালে আমি plus 1 কৰি দিম তেতিয়া আমি LCM লম লৈ পেলাই কি লিখিম AM হৰটো হ'ব ওপৰত হ'ব MB plus AM equal to
এফালে হ'ব AN ND প্লাছ AN হ'বনে এতিয়া MB প্লাছ AM MB প্লাছ AM মানে কি AB তেতিয়া লিখিব পাৰিম AB বাই AM ইকুৱেল টু N প্লাছ ND মানে কি AD বাই AN এইটো আমি আকৌ এতিয়া কি কৰিব পাৰিম ৰিভাৰ্স কৰি দিব পাৰিম AM টো ওপৰলৈ লৈ গ'লো AB তললৈ আনিলো ইফালে N ওপৰলৈ গ'ল AD তললৈ আহিলে হল এটোকে প্ৰুফ কৰিব দিছিলে প্ৰুফ হৈ গ'ল নেক্সট কোৱেশ্চন নম্বৰ 4 চিত্ৰ 6.19 এবাৰ 19 দিছে DE প্যাৰেলাল টু AC আৰু DF প্যাৰেলাল টু AE প্ৰমাণ কৰা যে BF by FE equal to BE by EC the triangle ABE লম আমি ফার্স্ট টাইম triangle ABE কি দিয়া আছে DF parallel to AE DF parallel to AE এটো according to the theorem 6.1 আমি লিখিব পাৰিম given AD by আমি কি লিখিব পাৰিম DB equal to FE by BF EF by BF হল তেনেদৰে ট্ৰায়াঙ্গল ABC যেতিয়া লম কি কৈছিলে BE parallel to AC কৈছিলে হয় তাতো আমি থেলছ উপপাদ্য ব্যৱহাৰ কৰি দিম triangle ABC D parallel to AC given ইয়াতো আমি কি কৰিম numbering কৰি দিছো 1 এটাকে AD divided by DB equal to আমি লিখিব পাৰিম EC divided by BE number 2 এতিয়া 1 আৰু 2 পৰা আমি পালো EF by BE BF equal to পালো আমি কিমান EC by BE যেহেতু দুইটাতে AD by DB লগত সমান পাইছো BE implies BF টো আমি ৰিভাৰ্স কৰি দিব পাৰো BF টো ওপৰলৈ নিলো BF by EF equal to কি লিখিব পাৰো BE by EC proof হৈ গল next question number 5 সবা চিত্ৰ 6.20 DE parallel to OQ DF parallel to QR sorry OR দেখুৱাব লাগে EF parallel to QR এতিয়া PQ ত লম আমি এবাৰ EF parallel to QO দিছে গতিকে 6.1 উপপাদ্য অনুসৰি আমি লিখিব পাৰিম PE by EQ equal to এটাকে PE by EQ equal to লিখিব পাৰিম কি PD by
DO হল next triangle PO PO আৰত নাম্বাৰিং কৰিলো 1 দিলো হেডৰে triangle PO আৰত লিখিম কি দিয়া আছে DF parallel to OR DF parallel to OR given গতিকে আমি টেলছ উপপাদ্য ব্যৱহাৰ কৰি লিখিব পাৰিম কি PD divided by DO equal to PE PF by FR হল এটো নাম্বাৰ 2 according to theorem এটাকে 1 আৰু 2 পৰা ইমপ্লাইজ কি হ'ব দুইটা PD by DO ৰ সৈতে সমান গতিকে আমি লিখিব পাৰিম PE by EQ equal to PF by FR এতিয়া উপপাদ্য 6.2 পৰা 6.1 ৰ অপোজিট টু 6.2 আছিল কি পাব পাৰিম আমি EF parallel to QR according to the theorem 6.2 লিখিবা এটো 6.1 হৈ গ'ল 6.2 6.1 or reverse to it. Next question number 6. By figures চিত্ৰ 6.21 to চাবা POQ আমি কি আছে ABC বিন্দু কিটা আছে তাত দিয়া আছে AB parallel to PQ first time দিয়া আছে গতিকে OA by AP আমি লিখিব পাৰিম OB by BQ number 1 according to the theorem next আসলে AC parallel to PR AC parallel to PR দিয়া আছে গতিকে আমি তাতো লিখিব পাৰিম OA by AP equal to লিখিব পাৰিম OC by CR CR number 2 এতিয়া 1 আৰু 2 পৰা আমি কি পালো 1 and 2 implies OB by BQ equal to OC by CR OB by BQ equal to OC by CR যদি হয় কি হ'ব QR parallel to BC
কিউ আৰ হৈ গ'ল প্ৰুফ হৈ গ'ল কুৱেশ্যন নম্বৰ 7 কুৱেশ্যনটোত কৈছিলে উপপাদ্য 6.1 সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডালে যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব মানে সমানে দুভাগ কৰিব মানে মধ্যবিন্দুত কাটিব এতিয়া দিয়া আছিলে ই এ বিৰ মধ্যবিন্দু ধৰা হ'ল এ এফ পেৰেলেল টু বি চি দিয়া আছে এতিয়া এ ইকুৱেল টু আমি ই বি লিখিব পাৰিম যিহেতু ই মধ্যবিন্দু গতিকে এ ইকুৱেল টু লিখিম কি ই বি তেতিয়াহ'লে এ বাই ই বি কি হ'ব এ বাই এফ চি হ'ব কাৰণ আমি উপপাদ্য 6.1 পাইছিলোঁ পেৰেলেল হ'লে সমান অনুপাতত ভাগ কৰে তে এ বাই ই বি আকৌ ইকুৱেল টু 1 হ'ব কাৰণ এ আৰু ই বি সমান এ ই বাই ই বি দুইটাতে আমি এ যদি লিখি দিওঁ কি হ'ব 1 হ'ব অনুপাতটো 1 হ'ব গতিকে এ বাই এফ চিও কি হ'ব লাগিব 1 হ'ব লাগিব এ বাই এফ চি ইকুৱেল টু 1 ইমপ্লাইজ কি হ'ব এফ ইকুৱেল টু এফ চি তাৰমানে কি এফ হৈছে এ চিৰ মধ্যবিন্দু প্ৰমাণ কৰা হৈ গ'ল ভেৰি ইজি হয়নে কুৱেশ্যনটো গোটেইটো লিখি দিবা এটা বিন্দু এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে টনা ৰেখা আন এটা বাহুৰ লগত সমান্তৰাল হ'লে সেই তৃতীয় বাহুটো দ্বিখণ্ডিত কৰে নেক্সট কুৱেশ্যন নম্বৰ 8 উপপাদ্য 6.2ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ঠিক আছে এ বি চি এটা ত্ৰিভুজ ল'লোঁ ডি ই এডাল ৰেখা টানিলোঁ যাতে সি কি এটা ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে ই বি চিৰ লগত সমান্তৰাল হয় আৰু দিয়া আছে ডি হৈছে এ বিৰ মধ্যবিন্দু ই হৈছে এ চিৰ মধ্যবিন্দু ডি যদি এ বিৰ মধ্যবিন্দু তেতিয়াহ'লে আমি লিখিব পাৰিম এ ডি ইকুৱেল টু ডি বি ইমপ্লাইজ এ ডি বাই ডি বি কিমান হ'ব ইকুৱেল টু 1 ঠিক সেইদৰে ই যদি এ চিৰ মধ্যবিন্দু হয় তেতিয়াহ'লে আমি কি লিখিব পাৰিম এ ইকুৱেল টু ই চি ইমপ্লাইজ আমি লিখিব পাৰিম এ ইকুৱেল টু ই চি ইমপ্লাইজ কি হ'ব এ বাই ই চি ইকুৱেল টু 1 এতিয়া দুইটা 1 পাইছোঁ গতিকে আমি কি লিখিব পাৰিম এ ডি বাই ডি বি ইকুৱেল টু এ বাই ই চি
এতিয়া উপপাদ্য 6.2 পাইছিলোঁ যে যদি এডাল ৰেখাই দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেতিয়াহ'লে সেই থাৰ্ড বাহুৰ কি হয় সমান্তৰাল হয় গতিকে 1 আৰু 2 পৰা আমি লিখিব পাৰিম যে AD by DB ইকুৱেল টু AE by EC হ'ল এতিয়া উপপাদ্য 6.2 অনুসৰি আমি লিখিব পাৰিম থিওৰেম 6.2 ইমপ্লাইজ কি হ'ব DE parallel to BC হৈ গ'ল প্ৰমাণ কৰা আমাৰ হৈ গ'ল নেক্সট আহিব কুৱেশ্যন নম্বৰ 9 ইয়াত ABCD এটা ট্ৰেপেজিয়াম কৈছে AB parallel to DC দিয়া আছে ইয়াৰ কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰে দেখুৱাব লাগে AO by BO ইকুৱেল টু CO by DO AB parallel to CD ইয়াত আমি এটা অংকন কৰিম EO আঁকিম EO parallel to কি হ'ব DC ধৰিম DCৰ লগত parallel হ'লে ABৰ লগত parallel হ'ব অংকন EO parallel to CD এটা triangle ACD চাবা EO parallel to CD গতিকে আমি লিখিব পাৰিম A by DE equal to AO by CO তোমালোকে উপপাদ্যটো লিখি দিবা মই শৰ্ট কৰি থৈছোঁ অকণমান A by ED equal to AO by CO যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব হ'ল নেক্সট EO parallel to AB গতিকে আমি কি লিখিব পাৰিম A by ED equal to BO by DO Since AB parallel to DC গতিকে EO আমি parallel to কি লিখিব পাৰিম AB ফৰৱাৰ্ড কৰি চাইছোঁ তোমালোকে বুজি নাপালে ধৰিব নোৱাৰিলে কিবা ভিডিঅ'টো ফৰৱাৰ্ড কৰি চাবা এইটো আমি ক্লাছ 9তে পাইছিলোঁ উপপাদ্য যদি এডাল ৰেখা দুডাল সমান্তৰাল ৰেখা এডালৰ লগত সমান্তৰাল হয় তেতিয়াহ'লে সেই আনডালৰ লগতো হ'ব তো লিখাৰ প্ৰয়োজন নাই ডাইৰেক্ট কৰিবা তথাপিও মই লিখি দিছোঁ এতিয়া EO parallel to যদি AB হয় আমি কি লিখিব পাৰিম A by DE equal to BO by OD
number 2 তে 1 আৰু 2 পৰা আমি কি পালো a/d AO by OC equal to লিখিব পাৰিম আমি BO by OD আমি বজ্ৰগুণন কৰি পেলাই BO টো তললৈ লৈ আহিলোঁ OC টো ওপৰলৈ লৈ গ'লোঁ তেনেদৰে লিখিব পাৰিম OC by OD AO by BO equal to কি লিখিম OC by OD প্ৰমাণ কৰা হৈ গ'ল Next, question number 10, last question. ABCD এটা চতুৰ্ভুজ দিছে চতুৰ্ভুজটোত কৈছে যে AO by মানে question number 9 ৰ অপোজিটটো এটো দিয়া আছিলে ABCD এটা চতুৰ্ভুজ এই O বিন্দুত কাটে কৰ্ণগিটালে given কি দিয়া আছে AO by BO equal to CO by DO 9 ৰ অপোজিট এবাৰ আমি আকৌ EO parallel to CD আৰু AB আঁকি ললো যদি parallel কে আঁকো তেতিয়াহ'লে আমি লিখিব পাৰিম A by D equal to AO by OC triangle ACD কি লিখিবা A by DE equal to AO by OC A by DE equal to AO by OC Theorem 6.1 মতে হল আকৌ আমাক দিয়া আছে কি দিয়া আছে AO by OB দিয়া আছে যে AO by OB equal to DO by CO এটো আমাক প্ৰমাণ কৰিব লাগিব ADB parallel to BO parallel to AB to ADB আমি প্ৰমাণ কৰিব লাগিব এখিনি লিখিবা দেই এখিনি অকমান ভুল হল মই ৰাপ কৰি দিম এখিনি অকমান ভুল হল এডিবি লব নালাগে আমি আমাৰ যেহেতু অনুপাতগিটা সমান দিয়া আছে AO by BO equal to DO by CO দিয়া আছে আমি হেতু ধৰিম তাৰ পিছতহে আমি এটো প্ৰমাণ কৰিম parallel to পিছত প্ৰমাণ কৰিম হাই AO by BO equal to দিয়া আছে CO by DO এটো আমি CO টো তললৈ লৈ আহিলো AO by OC equal to আমাৰ কি হ'ব BO by DO তে AO by OC আমি পাইছিলো 1 ত AE by D হতে সমান এতিয়া কি পাম লিখিম তেতিয়া হলে 1 and 2 পৰা আমি লিখিম যে A by DE equal to CO by DO হল যদি এইটা সোয়া এটা যদি অনুপাতগিটা সমান হয় CO by DO হতে যদি
BO by DO সৰি BO by DO হতে সমান যদি হয় তেতিয়াহ'লে কি হ'ব তাৰমানে প্যাৰেলাল হ'ব কি প্যাৰেলাল হ'ব EO প্যাৰেলাল টু AB হ'ব এটাকে আমি লিখিব পাৰিম কি EO প্যাৰেলাল টু AB এটা আমাৰ পাইছিলো EO প্যাৰেলাল টু CD ধৰিছিলো EO প্যাৰেলাল টু কি ওলালে AB ওলালে গতিকে কি হ'ব AB প্যাৰেলাল টু CD EO প্যাৰেলাল টু DC লৈছিলো অঙ্কন কৰি আমি পালোগে এতিয়া EO প্যাৰেলাল টু AB গতিকে কি লিখিব পাৰিম AB প্যাৰেলাল টু CD হৈ গ'ল থ্যাংক ইউ